নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে বহাগ মাহৰ নৱবৰ্ষৰ দ্বিতীয়টো দিন আৰু কালিলৈ হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহৰ প্ৰথমটো বৃহস্পতিবাৰ। গতিকে প্ৰিয় দৰ্শক, কালিলৈ বৃহস্পতিবাৰৰ দিনটোত আপুনি আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ পৰা আপুনি এডাল ভক্তি মনেৰে শিপা আনি আপুনি এটা কাম কৰি আপোনাৰ ঘৰত ৰাখক। যদি এই উপায়টো অৰ্থাৎ এই কামটো আপুনি কালিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহৰ আপুনি প্ৰথম বৃহস্পতিবাৰে যদি কৰিব পাৰে, তেতিয়াহ'লে আপুনি গোটেই বছৰটোৰ বাবে আৰ্থিক উন্নতি আপুনি লাভ কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ এক শুভ শক্তিৰ আগমন ঘটিব, যাৰ ফলত আপোনাৰ ঘৰখনত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ অসীম কৃপাদৃষ্টি থাকিব। যিখন ঘৰত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ আশীষ থাকিব, সেইখন ঘৰত কোনো দিন ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত প্ৰতিটো সপ্তাহৰ প্ৰতিটো বাৰ কোনোবা নহয় কোনোবা এজন দেৱ দেৱতাৰ নামত উৎসৰ্গিত কৰা হৈছে। ঠিক সেইদৰে বৃহস্পতিবাৰ অৰ্থাৎ গুৰুবাৰৰ দিনটো ভগৱান বিষ্ণুৰ নামত সমৰ্পিত কৰা হৈছে। লগতে শাস্ত্ৰত কোৱা হৈছে যে গুৰুবাৰ তথা বৃহস্পতিবাৰৰ দিনটোত যদি আপুনি উপবাস ৰাখি ভগৱান বিষ্ণুক সঁচা অন্তৰৰ পৰা আপুনি পূজা অৰ্চনা কৰে, তেতিয়াহ'লে আপুনি যিকোনো ইচ্ছাই আপোনাৰ মনৰ পূৰ্ণ কৰিব পাৰিব। শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে, যি ভক্তই এই দিনাখন আৰাধনা কৰিব, ভক্তিভাৱে উপবাস ৰাখিব, সেইজন ভক্তৰ সকলো ইচ্ছাই পূৰ্ণ হৈ পৰে অতি কম দিনৰ ভিতৰতে। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে ৰাশিফলত বৃহস্পতি গ্ৰহ শক্তিশালী হ'লে বিবাহিত মহিলাসকলৰ জীৱনত সুখ আৰু সৌভাগ্য বৃদ্ধি পায়। তেওঁলোকৰ সংসাৰত তেওঁলোকৰ জীৱনত সুখ সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হয়। সেইবাবেই বৃহস্পতি গ্ৰহক শক্তিশালী কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে জৰুৰী। ঠিক একেদৰে প্ৰিয় দৰ্শক, বৃহস্পতি গ্ৰহ শক্তিশালী হ'লে অবিবাহিত যুৱক যুৱতীসকলৰো বিবাহৰ প্ৰস্তাৱ অতি সোনকালে অহাৰ সম্ভাৱনা থাকে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, গুৰু বৃহস্পতি শক্তিশালী হ'লে আপোনাৰ কেৰিয়াৰত, আপোনাৰ ব্যৱসায়ত আপুনি অগ্ৰগতিও লাভ কৰিব পাৰিব। সেইবাবেই প্ৰিয় দৰ্শক, বছৰৰ প্ৰথমটো বৃহস্পতিবাৰে আপুনি এই সুযোগ নেহেৰুৱাই আপুনি গোটেই বছৰটো সুফল পাবৰ বাবে, আৰ্থিক উন্নতিৰ বাবে আপুনি কিছুমান কৰ্ম কৰাটো, কিছুমান উপায় কৰাটো আপোনাৰ বাবে খুবেই ফলদায়ক হ'ব। ইয়াৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে আৰ্থিক সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাই থাকিব পাৰিব। কেৱল আৰ্থিক সমস্যা দূৰ হোৱাতে সীমাবদ্ধ নাথাকে, আপোনাৰ জীৱনৰ পৰা বিভিন্ন অশুভ শক্তিও দূৰ কৰাত সহায় কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাক এইখিনিতে এটা অনুৰোধ, কালিলৈ যিহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো গুৰুবাৰ অৰ্থাৎ বৃহস্পতিবাৰ, আৰু বৃহস্পতিবাৰ দিনটো ভগৱান বিষ্ণুৰ নামত সমৰ্পিত। গতিকে আপুনি সঁচা অৰ্থে যদি গোটেই বছৰটোৰ বাবে ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি ভক্তি মনেৰে কমেণ্টত লক্ষ্মী নাৰায়ণৰ নাম অৱশ্যেই লিখি ভিডিঅ'টোত এটা লাইক অৱশ্যেই কৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে গুৰু বৃহস্পতিয়ে হালধীয়া ৰঙৰ প্ৰতি বিশেষ আকৰ্ষিত হয়, অৰ্থাৎ ভগৱান বিষ্ণু হালধীয়া ৰঙৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হয়। গতিকে আপুনি এই দিনাখন হালধীয়া বস্ত্ৰ অৰ্পণ কৰিবলৈ চেষ্টা কৰিব ভগৱান বিষ্ণুক। লগতে আপুনি মাতা লক্ষ্মীকো পূজা কৰিব আৰু তেতিয়া হালধি অৱশ্যেই অৰ্পণ কৰিব। ইয়াৰ উপৰিও প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ আশে পাশে নিশ্চয় কল বৃক্ষ আছে। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে কল বৃক্ষত ভগৱান বিষ্ণুৱে বাস কৰে।
গতিকে আপুনি এই দিনাখন কল বৃক্ষক কোনো ধৰণৰ ক্ষতি নকৰাকৈ আপুনি কল বৃক্ষক এই দিনাখন পানী দিবলৈ চেষ্টা কৰিব। যদি আপুনি পাৰে তেন্তে আপুনি কল বৃক্ষৰ তলত শুদ্ধ আপুনি ঘিউ প্ৰদীপ জ্বলাই আপুনি 108 বাৰ ভগৱান বিষ্ণুৰ মন্ত্ৰ জপ কৰাটো অতি ফলদায়ক। ভগৱান বিষ্ণু নাইবা আপুনি লক্ষ্মী মাতাৰ আপুনি মন্ত্ৰ জপ কৰিলে আপোনাৰ আগন্তুক বছৰটোত ধন সম্পত্তি বৃদ্ধি হোৱাত সহায় কৰিব। কেৱল ইমানেই নহয়, যদি আপুনি বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিব বিচাৰে তেন্তে দৈনিক আপুনি ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ অৱশ্যেই জপ কৰিব। সম্ভৱ হ'লে আপুনি ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰি এই মন্ত্ৰও জপ কৰিবলৈ চেষ্টা অৱশ্যেই কৰিব। লগতে আপুনি বৃহস্পতিবাৰৰ দিনা হালধীয়া বস্ত্ৰ পিন্ধি ল'ব আৰু তাৰ পাছত আপুনি এই দিনটোত কলপাতত হালধি আৰু কেশৰৰ তিলক লগাবলৈ চেষ্টা কৰিব। যিকোনো কল বৃক্ষ ওচৰলৈ গৈ আপুনি কলপাতত নাইবা কল বৃক্ষত হালধি আৰু কেশৰৰ তিলক অৱশ্যেই প্ৰয়োগ কৰিব। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহ সন্তোষিত হ'ব আপোনাৰ ওপৰত। লগতে প্ৰিয় দৰ্শক, কালিলৈ যিহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো বৃহস্পতিবাৰ, গতিকে আপুনি এই দিনাখন অৱশ্যেই দুখীয়া দৰিদ্ৰ নাইবা মন্দিৰত আপুনি হালধীয়া ৰঙৰ বস্তু সামগ্ৰী আপুনি সামৰ্থ্য অনুযায়ী দান বৰঙণি আগবঢ়াবলৈ চেষ্টা অৱশ্যেই কৰিব। এই প্ৰতিকাৰ যদি আপুনি কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বিবাহত থকা সমস্যা অন্যান্য বাধা বিঘিনি দূৰ কৰাত সহায় কৰিব। লগতে প্ৰিয় দৰ্শক, আগন্তুক নতুন বছৰটোত আপুনি ধন সম্পত্তি আৰু সমৃদ্ধি কামনা কৰি আপুনি বৃহস্পতিবাৰৰ দিনটোত কালিলৈ ভগৱান বিষ্ণুৰ শ্ৰীচৰণত অৱশ্যেই ঘিউ প্ৰদীপ জ্বলাব। তাৰ পাছত আপুনি ভগৱান বিষ্ণুৰ প্ৰিয় ভোগ অৰ্পণ কৰিব পাৰে যদি আপুনি অৰ্পণ কৰিব বিচাৰে, আৰু পূজাৰ শেষত সেই ভোগ আপোনাৰ পৰিয়ালৰ লগত আপুনি প্ৰসাদ হিচাপে বিতৰণ কৰি খোৱাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, বৃহস্পতিবাৰৰ দিনা যদি আপুনি স্নান কৰা পানীত অকণমান হালধি মিশ্ৰিত কৰি আপুনি স্নান কৰে নাইবা কপালত যদি আপুনি হালধি আৰু কেশৰৰ তিলক লগাই নাইবা আপোনাৰ ঘৰৰ প্ৰৱেশদ্বাৰত যদি আপুনি হালধিৰ পানী ছটিয়াই অৰ্থাৎ গংগা জলত যদি অকণমান হালধি মিক্স কৰি সেই পানী ছটিয়াই, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা আপোনাৰ ঘৰখনৰ পৰা সকলো অশুভ শক্তি তথা বেয়া শক্তি দূৰ কৰাত সহায় কৰিব আৰু আগন্তুক নতুন বছৰটোত আপোনাৰ ঘৰৰ পৰা বিভিন্ন বেমাৰ ব্যাধি দূৰ হ'ব। প্ৰিয় দৰ্শক, মুঠৰ ওপৰতে আপুনি এই সুযোগ নেহেৰুৱাই আপুনি কালিলৈ বছৰৰ প্ৰথমটো বৃহস্পতিবাৰে আপুনি বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবৰ বাবে, ধন সম্পত্তি বৃদ্ধি কৰিবৰ বাবে, শিক্ষা আৰু বিবাহত আৰু সৌভাগ্য আৰু পৰিয়ালত সুখ সমৃদ্ধিৰ অভাৱ দূৰ কৰিবলৈ আপুনি আধ্যাত্মিকভাৱে এই প্ৰতিকাৰ অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আমি কোৱা এই সমস্যাসমূহ আপোনাৰ জীৱনৰ পৰা শীঘ্ৰেই দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক জনাওঁ যে আপুনি কালিলৈ বৃহস্পতিবাৰৰ দিনা যদি এইখিনি কৰ্ম কৰে তেন্তে আপুনি সাত্বিক আহাৰহে কেৱল গ্ৰহণ কৰিব। আপুনি সাত্বিক আহাৰ গ্ৰহণ কৰি এই প্ৰতিকাৰ কৰিলেহে আপুনি ফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এতিয়া প্ৰিয় দৰ্শক, আমি জানি লওঁ আহক তুলসী গছৰ পৰা আপুনি শিপাডাল আনি কি কি প্ৰতিকাৰ কৰাটো খুবেই শুভ বছৰৰ প্ৰথমটো বৃহস্পতিবাৰে। ভগৱান বিষ্ণুৰ তুলসী অতিকৈ প্ৰিয়। তুলসীত উপাসনা কৰিলে ভগৱান বিষ্ণু প্ৰসন্ন হয় বুলি আপোনালোকে নিশ্চয় জানে। তেওঁ কৃপা সকলো ভক্তই লাভ কৰি সকলো সমস্যাই দূৰ কৰিব পাৰিব যদি সঁচা অৰ্থে আপুনি সঁচা মনেৰে তুলসীত উপাসনা কৰে। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনত যদি আপুনি ধন সম্পদ লাভ কৰিব বিচাৰে তেন্তে কেঁচা গাখীৰ আপুনি গংগা জলৰ লগত মিহলি কৰি আপুনি বৃহস্পতিবাৰৰ দিনা আপুনি তুলসীৰ গুৰিত আপুনি অৰ্পণ কৰিব লাগে
আৰু সন্ধিয়া তুলসী গছৰ তলত আপুনি ভক্তি সহকাৰে ঘিউ প্ৰদীপ জ্বলাবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়ত, আপোনাৰ কৰ্মত, আপোনাৰ ঘৰখনত যদি আৰ্থিক উন্নতি হ'ব বিচাৰে, উপাৰ্জন বৃদ্ধি কৰিব বিচাৰে, তেন্তে ৰাতিপুৱা স্নান কৰাৰ পাছত আপুনি কিছুমান কৰ্ম কৰাটো খুবেই শুভ আপোনাৰ বাবে। ইয়াৰ বাবে আপুনি পুৱা সোনকালে উঠি স্নান কৰি আপুনি শুদ্ধ বস্ত্ৰ পিন্ধি তুলসীৰ পাত আনি আপুনি ভগৱান বিষ্ণুক অৰ্পণ কৰিব লাগে। ইয়াৰ পাছত আপুনি সেই তুলসীৰ পাতকেইটা আনি ভগৱান বিষ্ণুৰ চৰণৰ পৰা আপুনি এখন হালধীয়া কাপোৰত বান্ধি সুৰক্ষিত স্থানত ৰাখিব। য'ত আপোনাৰ ধন ৰাখে তাতো আপুনি ৰাখিব পাৰে, নাইবা আপোনাৰ ঘৰৰ পূজাগৃহত, গোসাঁই ঘৰত ৰাখিব পাৰে। আপুনি পাৰিলে প্ৰতিটো বৃহস্পতিবাৰে এনে কৰিব পাৰিলে আপোনাৰ ধন সম্পত্তি জীৱনত অভাৱ অনাটন কেতিয়াও নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। তদুপৰিও বৃহস্পতিবাৰৰ দিনা যদি আপুনি ভগৱান বিষ্ণুক প্ৰণাম জনাই, প্ৰাৰ্থনা জনাই আপুনি তুলসী গছৰ পৰা এডাল শিপা যদি আপুনি খান্দি আনি সেই শিপাডাল আপুনি ভালদৰে পৰিষ্কাৰ কৰি গংগাজল ছটিয়াই আপুনি এখন হালধীয়া কাপোৰত যদি আপুনি বান্ধি প্ৰথমেই ভগৱানৰ চৰণত ৰাখি তাৰ পাছত আপুনি পূজা কৰি মেলি এই টোপোলাটো যদি আপুনি আনি পূজাৰ পাছত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত যদি আপুনি বান্ধি থ'ব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ কোনো ধৰণৰ নিগেটিভ শক্তি আহিব নোৱাৰিব আৰু ঘৰলৈ প্ৰচুৰ পৰিমাণে ধন সম্পত্তিৰ আগমন ঘটিব। ইয়াৰ ফলত মাতা লক্ষ্মীকো আকৰ্ষিত কৰিব আৰু আপোনাৰ ভাগ্য উদয় হ'ব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি। গতিকে কালিলৈ নৱবৰ্ষৰ প্ৰথম বৃহস্পতিবাৰ। এইকেইটা প্ৰতিকাৰ অৱশ্যেই কৰিব চেষ্টা কৰিব অৱশ্যেই। এতিয়া নতুন বছৰটোত আপুনি ইয়াৰ ফল নিজ চকুৱে নিজেই দেখিবলৈ পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি আপুনি ভাল পালে চাই তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰি তেওঁলোককো উপকাৰ কৰিব, তেওঁলোককো সহায় কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছোঁ। ধন্যবাদ।